নমস্কাৰ আহক আজি আমি মেনুলিনখনৰ ইন্টোনেশ্যন আৰু সেটিংস সম্পৰ্কে অলপ কথা পাতোঁ। বজাৰৰ পৰা কিনি অনা মেনুলিন এখন সেট হৈ নাথাকে, অৰ্থাৎ সুৰত বন্ধা নাথাকে। কেতিয়াবা কাচিত থকা কথাটো সেইটো বেলেগ, কিন্তু সচৰাচৰ নাথাকে। মেনুলিনখন আনি সুৰত বান্ধিবলৈকে যত্ন কৰিব লাগে। তাৰপিছত বজোৱা কথাবিলাক আহিব। সুৰত বন্ধাৰ আগতে আপুনি চাব লাগিব মেনুলিনখনৰ যিখন ব্ৰিজ, এই ব্ৰিজখন বডিত সম্পূৰ্ণৰূপে লাগি আছে নে নাই, সেইটো প্ৰথম লক্ষণীয় কথা। কোনোবা ফালে বডিটো ডাং খাই আছে নেকি? যদি ডাং খাই আছে, ষ্ট্ৰিংছখিনি অকণমান ঢিলা কৰি চিৰিজ কাগজ এখনৰ ওপৰত, খুব মিহি চিৰিজ কাগজ এখনৰ ওপৰত তাৰ ছাইডবিলাক ঘঁহি সম্পূৰ্ণৰূপে বডিটোৰ ওপৰত ব্ৰিজখনে টাচ কৰা কৰি, স্পৰ্শ কৰা কৰি তাক ঘঁহি পিহি ঠিক ঠাক কৰি ল'ব লাগে। ব্ৰিজখন বডিটোত সম্পূৰ্ণৰূপে লাগি থাকিলেহে ষ্ট্ৰিঙৰ কম্পনটো ব্ৰিজৰ জৰিয়তে এই ওপৰৰ টপটোত পৰিব, টপটো লৰিব, টপত কম্পন এটা সৃষ্টি হ'ব। সেই কম্পনটোৱে গৈ ভিতৰত ৰেজনেট কৰি বেকৰ পৰা ৰিফ্লেক্ট হৈ আহি চাউণ্ডুলেদি ওলাই আহিব। গতিকে এই টপটোৰ ওপৰত ব্ৰিজখন সম্পূৰ্ণৰূপে স্পৰ্শ কৰি বহি থকা হ'ব লাগে। এবাৰ সেইটো হৈ যোৱাৰ পিছত চাব লাগে আমাৰ ফিংগাৰবোৰ্ড আৰু ষ্ট্ৰিংছৰ মাজৰ যিটো হেইট আছে, সেই হেইটটো এটা সুবিধাজনক হেইটলৈকে নমাই ল'ব লাগে, যাতে যিটো ষ্ট্ৰিং বজাই দিয়া হয় ফ্ৰী নোটত, সি যাতে কেতিয়াও বাছ চাউণ্ড নকৰে। কেতিয়াবা কি হয়, এই যিটো নাট আছে, এই নাটটোৰ পৰা ষ্ট্ৰিংছখিনি গুচি অহাৰ পিছতে বজাই দিয়াৰ পিছত সি আহি এই ফাৰ্ষ্ট ফ্ৰেটটোত কেতিয়াবা টাচ কৰি থাকে, তেতিয়া এটা বাছ চাউণ্ড হয়। টাচ নকৰিবৰ কাৰণে ষ্ট্ৰিংছখিনি উঠাব লাগিব, ষ্ট্ৰিংছৰ এই হেডটো উঠাব লাগিব। যদি ষ্ট্ৰিংছৰ হেডখিনি উঠাব লাগে, তাৰ কাৰণে কি কৰিব লাগিব, ইয়াত থকা এই যিকেইটা স্ক্ৰু আছে, এই স্ক্ৰুকেইটা পকাই তাক ওপৰলৈকে উঠাব লাগিব। এই ওপৰলৈকে উঠাই মতে ইয়াতে মাজত যিটো গেপ হ'ল, ফিংগাৰবোৰ্ড আৰু ষ্ট্ৰিংছৰ মাজত যিখিনি গেপ হ'ল, সেই গেপটোৰ ওপৰত বেছ কৰি কোৱা হয় সেইটো একশ্যন বুলি কোৱা হয়। একশ্যনটো বেছি হাই থাকিলে বজাবলৈ অসুবিধা হয়, একশ্যনটো যদি ছাফিচিয়েণ্টলি ল' হয় বজাবলৈ আৰাম হয়, আৰু যদি সাংঘাতিককৈ ল' হয় তেতিয়া কিন্তু বাছ চাউণ্ড এটা আহিব। এই গোটেইকেইটা কথা নজৰত ৰাখি ষ্ট্ৰিংছখিনিক এডজাষ্ট কৰিবৰ কাৰণে প্ৰথমতে ব্ৰিজত হাতটো দিব লাগে। ব্ৰিজত হাত দিয়াৰ পিছতো যদি একশ্যনটো কমা নাই, এইফালৰ পৰা আপুনি চাওক, এনেকৈ চাওক, ব্ৰিজ আৰু নাট, ব্ৰিজখন আৰু নাটটোৰ মাজত এনেকৈ চকুটোৰে এনেকৈ চাওক, কোনোবা ফালে বেকা হৈছে নেকি, বা কোনোবা ফালে এনেকুৱাকৈ বেণ্ড লৈছে নেকি। যদি এনেকৈ বেণ্ড লৈছে, এইটো ক'ব ফৰৱাৰ্ড বেণ্ডিং অফ দ্য নেক, আৰু যদি উল্টা ফালে যদি এনেকৈ যদি বেণ্ড হৈ গুচি গৈছে, সেইটো হ'ব বেকৱাৰ্ড বেণ্ডিং অফ দ্য নেক। বেকৱাৰ্ড বেণ্ডিং কেতিয়া হয়? যেতিয়া ষ্ট্ৰিঙৰ টেনশ্যনৰ তুলনাত ট্ৰাষ্টডৰ টেনশ্যনটো বেছি হয়, তেতিয়া এটা বেকৱাৰ্ড বেণ্ডিং হয়। সচৰাচৰ এইটো খুব কমেই নজৰ কৰা যায়। বেকৱাৰ্ড বেণ্ডিং হ'লে আমি বজাই দিলে ইনভেৰিয়েবলি বাছ চাউণ্ডটো আহিবই। যদি ফৰৱাৰ্ড বেণ্ডিং যদি হৈছে, সেইটো কিহৰ কাৰণে হয়, যে নেকৰ যিটো, এই নেকটোৰ যিটো টেনশ্যন ট্ৰাষ্টতে যিটো মেইনটেইন কৰি আছিলে, সেই ট্ৰাষ্টৰ সেই নেকৰ সেই টেনশ্যনটো ষ্ট্ৰিঙৰ টেনশ্যনতকৈ কম হৈছে, ফলত ষ্ট্ৰিঙে তাক এনেকৈ দাঙি লৈ গুচি আহিছে। কি কৰিব লাগিব তেতিয়া? আমি ট্ৰাষ্টডালক পকাই টাইট কৰিব লাগিব। পকাবৰ কাৰণে কি উপায়?
ইয়াৰে ট্ৰাষ্টৰ কভাৰটো গুচাই ল'ব, গুচাই লৈ ইয়াতে এলেংকিটো সোমোৱাই দিব, দুইটাক ক্লকৱাইজ ডিৰেকশ্যনত পকাব। কিন্তু মনত ৰাখিব এদিনত কোৱাৰ্টাৰ টাৰ্ণতকৈ বেছি টাৰ্ণ কেতিয়াও ট্ৰাষ্টত টাইট কৰিব নাপায়। এদিনত গোটেই এটা পাকৰ 4 ভাগৰ 1 ভাগ, তাৰমানে 90 ডিগ্ৰীহে ঘূৰাব লাগে। একেদিনাই গোটেইখিনি ঘূৰাই দিলে নেকটোৰ কাঠখিনি উণ্ডেড হৈ যাব পাৰে, কাঠৰ নিজৰ টেনশ্যনটো নাইকিয়া হৈ যাব পাৰে, তেতিয়া প্ৰব্লেম ক্ৰিয়েট কৰিব। গতিকে প্ৰতিদিনে অলপ অলপকৈ তাক আনি এটা সময়ত এডজাষ্ট কৰি ল'ব লাগে। যেতিয়া নেকটো মই আকৌ এবাৰ কৈ দিছোঁ, যেতিয়া নেকটো ফৰৱাৰ্ড বেণ্ডিং হয় তেতিয়া ট্ৰাষ্টডৰ টেনশ্যনটো বঢ়াব লাগে, যাতে নেকটো ষ্ট্ৰিঙৰ টেনশ্যনটো কমাই যাতে ট্ৰাষ্টডৰ টেনশ্যনত নেকটো যাতে চিধা হৈ গুচি যায়। যেতিয়া বেকৱাৰ্ড বেণ্ডিং থাকে তেতিয়া ট্ৰাষ্টডটো লুজ কৰি দিব লাগে, যাতে ষ্ট্ৰিঙৰ টেনশ্যনত নেকটো আহি চিধা হয়। বেকৱাৰ্ড বেণ্ডিং বা ফৰৱাৰ্ড বেণ্ডিঙক এডজাষ্ট কৰিবৰ কাৰণে দুইটা টেনশ্যনৰ ইকুইলিব্ৰিয়ামটো বৰ প্ৰয়োজনীয়। দুইটা টেনশ্যন সমান হ'ব লাগিব, তেতিয়াহে নেকটো পোন হৈ থাকিব। ফিংগাৰবোৰ্ডৰ নেকটো পোন হৈ নাথাকিলে আপুনি বজাবলৈ অসুবিধা পাব, বেসুৰা হ'ব। এইটো ক'লোঁ মই ট্ৰাষ্টত যদি কেনেকৈ এডজাষ্ট কৰে, হেইট কেনেকৈ কমায়, মই এইখিনি কথা ক'লোঁ। এতিয়া আহিছোঁ মেনুৱেলিনৰ ইণ্টোনেশ্যনৰ বিষয়ে। ইণ্টোনেশ্যন চেক কেনেকৈ কৰিব লাগে। মেনুৱেলিনখনৰ ব্ৰিজখন বডিৰ লগত ফিক্স হৈ কেতিয়াও নাথাকে। ষ্ট্ৰিঙে এটা নিৰ্দিষ্ট টেনশ্যনত যিটো নোটত বাজি থাকিব, 12 ফ্ৰেটটোত সেই নোটটো একজেক্টলি তাৰ নেক্সট অক্টেভৰ একজেক্টলি সেই নোটটো বাজে। ইয়াক চেক কৰিবৰ কাৰণে আপোনাক টিউনাৰ এটাৰ বৰ প্ৰয়োজন হ'ব। এটা টিউনাৰ লৈ লওক, লগাই লৈ তাক অন কৰক। আপোনালোকৰ সুবিধাৰ কাৰণে মই ঘূৰাই দিছোঁ। এইটো অন কৰক। বজাই চাওক, একজেক্টলি ই নোটটো বাজিছে। 12 ফ্ৰেটত আকৌ তাক চেক কৰক। একজেক্টলি 12 ফ্ৰেটত আকৌ সেই ই নোটটোৱে বাজিছে। কেতিয়া একজেক্টলি ই নোটটো বাজিব? যেতিয়া এই ফাৰ্ষ্ট ফ্ৰেটটোৰ পৰা, নাটৰ ঠিক পিছতে গাত লাগি থকা ফ্ৰেটটোৰ পৰা ব্ৰিজলৈকে থকা যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটো যেতিয়া 12 ফ্ৰেটত আহি ধৰিব, একজেক্টলি হাফ হ'ব লাগে। এই হাফ ডিষ্টেঞ্চত যিটো সেই এটা ছেম টেনশ্যনত হাফ ডিষ্টেঞ্চত যিটো নোট বাজে, সেইটো নেক্সট হায়াৰ অক্টেভটোৰ ছেম নোটটো বাজে। গতিকে ইণ্টোনেশ্যন চেক কৰিবৰ কাৰণে আমি কি কৰিব লাগে? প্ৰথম এটা টিউনাৰ লগাই ল'ব লাগে। ফ্ৰী ষ্ট্ৰিং টিউন কৰি লওক। ফ্ৰী ষ্ট্ৰিংটো টিউন কৰি লৈ 12 ফ্ৰেটত বজাই চাওক। ছেম নোট যদি বাজিছে, আপোনাৰ ইণ্টোনেশ্যনটো ঠিক আছে। ফাৰ্ষ্টিঙেদি আপুনি এনেকৈ এবাৰ চেক কৰিলে। এবাৰ হওক ফ'ৰ্থ ষ্ট্ৰিঙত। ফ'ৰ্থ ষ্ট্ৰিংটো জি বজাই দিয়ক। একজেক্টলি জি নোটটো বাজি আছে। এতিয়া 12 ফ্ৰেটত আকৌ ধৰক, বজাওক। যদি জি নোট বাজি আছে, ইণ্টোনেশ্যনটো ঠিক আছে। এতিয়া আহিছোঁ, ঠিক থকাটো বাদ দিলোঁ। বেসুৰা হৈ থাকে কেতিয়া? হয় ব্ৰিজখন আগুৱাই থাকিব, নহয় ব্ৰিজখন পিছুৱাই থাকিব, তেতিয়াই বেসুৰা। এতিয়া মোৰ ইয়াতে ব্ৰিজখন এনেকুৱা জেগাত তাক ৰখাই থৈ দিছোঁ, এনেকুৱা জেগাত তাক মই থৈছোঁ, দৰকাৰ হ'লে ইয়াতে বডিত মই দাগ মাৰিও থওঁ। এনেকুৱা জেগাত থৈছোঁ যে মোৰ ইণ্টোনেশ্যনটো যাতে ঠিক থাকে। বেসুৰা থাকিলে কি হ'ব? হয় ব্ৰিজখন আগবাঢ়ি থাকিব, নহ'লে ব্ৰিজখন পিছ পৰি থাকিব। প্ৰথমতে নোটটো টিউন কৰি লওক। ইট আছে, ধৰি লওক বজাই দিছে 12 ফ্ৰেটত, ই হাই নোট শ্ব' কৰিছে। ইটো বজা নাই একজেক্টলি, ইটকৈ অকণমান চাৰ্প দেখাইছে। ইটকৈ চাৰ্প দেখুৱাৰ অৰ্থ হ'ল এই যিটো ডিষ্টেঞ্চ আছে,
এই ডিষ্টেঞ্চটো কম আছে 12 ফ্ৰেটৰ পৰা ব্ৰিজলৈকে ডিষ্টেঞ্চটো কম আছে এইখিনি বঢ়াবৰ কাৰণে কি কৰিব লাগিব আপুনি ব্ৰিজখন পিছলৈকে অকণমান টানিব লাগিব সাধাৰণ সেইবাৰ টানি দিয়াৰ লগে লগে কিন্তু আকৌ ই নোটটো ডিছপ্লেচ হ'ব এই যিটো ই নোট থাকিব ই নোট যিটো বাজি আছে এই ই নোটটো কিন্তু তেতিয়া ই নোট হৈ নাথাকে কাৰণ লেগটো বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ ইটো ডিছপ্লেচ হ'ব সচৰাচৰ ইটো ফ্লেট হ'ব পাৰে আকৌ টিউন কৰি লওক ইলৈকে লৈ উঠি চাওক এইবাৰ যদি দেখে যে 12 ফ্লেটত ইটোতকৈ বেছি ফ্লেট হৈ গ'ল তেতিয়া ব্ৰিজখন অকণমান আগুৱাব লাগিব আমি তেনেকৈ ইণ্টনেশ্যনটো ফাৰ্ষ্ট ষ্ট্ৰিঙত এবাৰ ফ'ৰ্থ ষ্ট্ৰিঙত এবাৰ কৰোঁ আৰু মাজৰ ষ্ট্ৰিংকেইটাত কৰাৰ প্ৰয়োজনটো নাই এইকাৰণে কাৰণ ব্ৰিজৰ এই যিকেইটা আপোনাৰ হেৰি আছে টাচিং পইণ্ট আছে ষ্ট্ৰিঙৰ সেইকেইটা এই লাইনটোৰ ওপৰত বেছ কৰি ক্ৰিয়েট কৰি থৈ দিয়া আছে সেইখিনি ফিক্স থাকিব সেইখিনিক আপুনি লৰচৰ কৰিবই নোৱাৰে যদি নোৱাৰে ডি ষ্ট্ৰিং আৰু এ ষ্ট্ৰিঙত ইণ্টনেশ্যন চেক কৰি একো লাভ নাই সেইকাৰণে প্ৰথম ই নোটত ই ষ্ট্ৰিঙত ইণ্টনেশ্যন চেক কৰক তাৰপিছত জি নোটত ইণ্টনেশ্যন চেক কৰক যদি পাৰফেক্ট হৈ গৈছে তাৰপিছত আপুনি বজাই ভাল পাব পাৰফেক্টলি নোট বাজি আছে গোটেই নোটছখিনি পাৰফেক্টলি বাজি আছে তো এনেকৈ আমি ইণ্টনেশ্যন চেক কৰি ইনষ্ট্ৰুমেণ্টখনক নিজৰ সুৰত বান্ধি লোৱা বুলি কওঁ বা তাক ছেট কৰা বুলি কওঁ তো আশা কৰোঁ আপোনালোকে এই কথাখিনি বুজি পাইছে এইখিনি কৈ আজিৰ পাঠৰ ইয়াতে সামৰণি মাৰিছোঁ নমস্কাৰ